নমস্কাৰ এএন টেলিভিছনৰ মিড ডে নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই অৰূপংগম সোণোৱাল। প্ৰথমে চাওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম। বিশিষ্ট সাহিত্যিক তথা সাহিত্য একাডেমী বঁটা প্ৰাপক ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ দেহাৱসান। কিয়ক বিধানসভা সমষ্টিত প্ৰচাৰ নিৰ্বাচনত অৰুণোদয় টকা বৃদ্ধি, ৰেচন কাৰ্ড, উজ্জ্বলা আঁচনি দিয়াৰ কথা প্ৰকাশ মন্ত্ৰী পীযুষ হাজৰিকাৰ। ডিব্ৰুগড়ৰ পোহাৰখনীয়া গাঁৱৰ ৰাজহুৱা খেলপথাৰত 2 সহস্ৰাধিক দলীয় নেতাকৰ্মীৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ। এতিয়া বিতং বাতৰি। শুকুৰবাৰে ডিব্ৰুগড়ৰ পোহাৰখনীয়া গাঁৱৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত বিজেপিৰ জনসভা সম্বোধন সৰ্বানন্দ সোণোৱালৰ। উক্ত সভাত জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱালে গীত গাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে বিধায়ক প্ৰশান্ত ফুকন, পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ চৈকত পাত্ৰ উপস্থিত থাকে। ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ সভা। শুকুৰবাৰে ডিব্ৰুগড়ৰ পোহাৰখনীয়া গাঁৱৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত বিজেপিৰ জনসভাত সম্বোধন সোণোৱালৰ। প্ৰায় 2 সহস্ৰাধিক দলীয় নেতাকৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত আক্ৰমণাত্মক বিৰোধী কংগ্ৰেছৰ বিৰুদ্ধে নিজৰ ভাষণত কঠোৰ সমালোচনাৰে থকা সৰকা কংগ্ৰেছক। কংগ্ৰেছৰ বিভাজন, সাম্প্ৰদায়িক আৰু বৈষম্য নীতিৰ অসমে পিছ পৰি থাকিবলগীয়া হোৱা বুলি সমালোচনা বিজেপি প্ৰাৰ্থী সোণোৱালৰ। সভাত জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱালে গীত গাই নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়। এই সভাত বিধায়ক প্ৰশান্ত ফুকন, পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ চৈকত পাত্ৰ উপস্থিত থাকে। আপোনালোকে নিজেই নিশ্চকুৰে দেখিলে ৰাইজৰ কিমান উৎসাহ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি। গতিকে যোৱা দিনবিলাকত ভাল কাম কৰাৰ বাবে ৰাইজে কৃতজ্ঞতাৰ চিনস্বৰূপে তেখেতসকলে আজি স্বতঃস্ফূৰ্তভাৱে আহি আজি আমাক আশীৰ্বাদ দিছে, সভাখন সফল কৰিছে। মই বৃহত্তৰ বৰপথাৰ অঞ্চলৰ ৰাইজলৈ, ৰাজাভাটা পঞ্চায়তৰ সমূহ অঞ্চলৰ ৰাইজলৈ মই গভীৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাইছোঁ। সকলোৱে শ্ৰীচৰণত মূৰ দোৱাই আশীৰ্বাদ বিচাৰিছোঁ। আগন্তুক আমাৰ এই নিৰ্বাচনী যুঁজৰ যাত্ৰাত যেন সফলতা অৰ্জন কৰিব পাৰোঁ, ৰাইজৰ পৰা সেইখিনি সঁহাৰি বিচাৰিছোঁ। কেন্দ্ৰীয় হিচাপে প্ৰচাৰ কাৰ্য চলাইছে আৰু তেওঁ চলাব দিয়ক, আপোনালোকে এইটো চিন্তা কৰিব নালাগে। ডিব্ৰুগড় লোকসভা সমষ্টিত আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 5 লাখতকৈ অধিক ভোটত তেওঁ নিকটতম প্ৰতিদ্বন্দ্বীজনক হৰুৱাই লোকসভালৈ নিৰ্বাচিত হ'ব। এইবোৰ ৰেলী কৰিব দিয়ক, একো কথা নাই। এইবিলাক কথা হ'ল আমি এইবাৰ 12টাৰ পৰা 13টা ছিট পাম, ইয়াত কোনো আমাৰ কিন্তু কথা নাই। আমি ভাবিছোঁ আমাৰ কিমান ভোটত আমি মাৰ্জিন কৰিব পাৰোঁ, সেইটোত আমি এতিয়া অগ্ৰগামী হ'ব লাগে, সেইটোতে আমি লাগি আছোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, এএন টেলিভিছন। পৰৱৰ্তী বাতৰি। শুকুৰবাৰে চৰাইদেউ জিলাৰ মৰাণহাটত ষ্টেটিক ছাৰ্ভিলেন্স আৰু ফ্লাইং স্কোৱাডৰ তালাচী অভিযানত যুৱ কংগ্ৰেছৰ সভাপতি তথা বটামৰা নিবাসী গকুল গগৈৰ বাহনৰ পৰা নগদ ধন জব্দ কৰে। শুকুৰবাৰে চৰাইদেউ জিলাৰ মৰাণহাটত ষ্টেটিক ছাৰ্ভিলেন্স আৰু ফ্লাইং স্কোৱাডৰ তালাচী অভিযানত নগদ ধন 1,30,000 জব্দ। চৰাইদেউ জিলা ষ্টেটিক ছাৰ্ভিলেন্স দলে জনোৱা মতে মৰাণহাট থানা অন্তৰ্গত মৰাণহাট সোণাৰী পথত মৰাণ নগৰ 3 নং ৱাৰ্ডত তালাচী চলাই এখন AS25S7089 নম্বৰৰ ইনোভা বাহনৰ পৰা জব্দ কৰে টকা। বাহনখন চৰাইদেউ জিলাত যুৱ কংগ্ৰেছৰ সভাপতি তথা মৰাণহাট বটামৰা নিবাসী গকুল গগৈয়ে ভাড়াত লৈছিল। বাহনত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ লিফলেট, বেনাৰ, পোষ্টাৰ আদি পোৱা গৈছে। ষ্টেটিক ছাৰ্ভিলেন্স দলে বাহনখন থানাত আনি তদন্ত অব্যাহত ৰাখিছে। বাহনত 3জন লোক আছিল। মই জাষ্ট মৰাণ টাউনলৈ ওলাই আহিছিলোঁ। সেই মুহূৰ্ততে আমাৰ সোণাৰী ব্যৱসায়ী এজনৰ উৎপল গগৈ নামৰ এজন মাছৰ ব্যৱসায়ী, তেখেতে ক'লে যে মোৰ পে'মেণ্ট এটা আছে 80,000, পে'মেণ্টটো লৈ আহিবা। তাৰপিছত মই ক'লোঁ মই সোণাৰী যাবলগীয়া আছে, কিন্তু অলপ দেৰি হ'ব। তেওঁ ক'লে যে পে'মেণ্টটো তুমি লৈ আহিবা যদি পাৰা। মই ক'লোঁ ঠিক আছে লৈ যাম, কিন্তু আজিকালিতো চেকিং টেকিং বহুত আছে, গতিকে চেকিঙত পালে কি কৰিম? হ'ব মোৰ ডকুমেণ্ট আছে, মই ডকুমেণ্ট দেখাই দিম বুলি ক'লে। এনেকুৱা টাইপৰ কথাবোৰ কৈছে। কিন্তু মই তাৰমানে কি ক'লোঁ, এতিয়া ইমানখিনিলৈ চিন্তা কৰা নাই। মানে তেওঁ যেতিয়া ক'লে যে কি বুলি কয়, যিহেতু মানে আমাৰ দলৰে মানুহ, গতিকে তেখেতে মানে যেতিয়া কৈছে তেখেতৰ পইচাটো লৈ যোৱাটো ইমান ডাঙৰ ইছ্যু হ'ব লাগে বুলি মই ভবা নাই। সেইকাৰণে মই মানে ধৰি লওক জাষ্ট য'ত গাড়ীত আছিলে তাতে আছিলে। মানে চালকজনৰ কথাটো মই নাজানো। তেওঁ মানে কালি সেইদিনাখন কি হয়, এই বতাহ ধুমুহা দি আছিলে, তাতে মিটিং মাৰি থাকোঁতে মানে গাড়ীখন ছাইডত ৰখি আছিল। তেতিয়া মানে গছৰ ডাল পৰিলে নে কি পাৰিলে নাজানো, কিন্তু গ্লাছখন ফ্ৰণ্টৰ গ্লাছখন ফালি এনেকৈ চিন্তা পৰি গ'ল। মই বৰ শিলগুটিয়ে কোনোবাই ঠক্কৰ মাৰিছে চাগে। তো সেইকাৰণে গ্লাছখন তাৰমানে কি হ'ল, মালিকে তাৰমানে বনাবৰ কাৰণে, লগাবৰ কাৰণে তেখেতক কিবা এটা এমাউণ্ট দিছিলে আৰু বিহু খৰচো কিবা এটা দিছিলে বুলি মই মানে সুধোতেহে গম পাইছোঁ, কিন্তু তেখেতৰ পকেটত যে পইচা আছিলে মই এই বিষয়ে গম নাপাওঁ। ব্যুৰো ৰিপৰ্ট, এএন টেলিভিছন।
শুকুৰবাৰে যোৰহাট লোকসভা সমষ্টিৰ টিয়ক বিধানসভা সমষ্টিৰ নামদেউৰী ৰংগমঞ্চত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ প্ৰতি ৰাইজৰ আশীষ সহযোগিতা কামনা মন্ত্ৰী পীযুষ হাজৰিকাৰ। ৰেচন কাৰ্ড থকা পৰিয়ালে পাব অৰুণোদয়। আঁঠুৱা কম্বলৰ পাৰ্টি মানে হ'ল কংগ্ৰেছ। টিয়ক বিধানসভা সমষ্টিত শুকুৰবাৰে অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি এইদৰে মন্তব্য কৰে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। তেওঁ লগতে যোৱা ২.৫ বছৰত বিভিন্ন উন্নয়নমূলক কামৰ বাবে সমষ্টিটোত ৬৫ কোটি ৩৫ লাখ টকা আবণ্টন দিয়াৰ কথাও উল্লেখ কৰাৰ উপৰিও ১ লাখ নিবনুৱাক চাকৰি, অৰুণোদয়ৰ টকা বৃদ্ধি কৰা, ৰেচন কাৰ্ড দিয়া, উজ্জ্বলা আঁচনি দিয়া আদিৰ কথা উল্লেখ কৰে। উল্লেখ্য যে শুকুৰবাৰে যোৰহাট লোকসভা সমষ্টিৰ টিয়ক বিধানসভা সমষ্টিৰ নামদেউৰী ৰংগমঞ্চত বিজেপি অগপ গণশক্তিৰ উদ্যোগত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ প্ৰতি ৰাইজৰ আশীষ সহযোগিতা কামনা কৰে। নিউজ ডেস্ক AN টেলিভিজন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ। কৈলাশনাথ একুৰ বছৰৰ গল্প, এজাক এলেহুৱা কাউৰীৰ সাধু আদি গ্ৰন্থৰ স্ৰষ্টা বিশিষ্ট সাহিত্যিক, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ দেহাৱসান। বিশিষ্ট সাহিত্যিক, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক ডক্টৰ প্ৰণৱজ্যোতি ডেকা আৰু নাই। হাওঁফাওঁৰ সংক্ৰমণ আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাত ভুগি কেইবাদিনো ধৰি সংকটজনক অৱস্থাত গুৱাহাটীৰ নেম কেয়াৰ হাস্পতালত ভৰ্তি হৈ থকা সাহিত্যিকগৰাকী শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে ডক্টৰ প্ৰণৱজ্যোতি ডেকাই শ্ৰেষ্ঠ গল্পৰ বাবে ২০২৩ বৰ্ষত সাহিত্য অকাডেমী বঁটা লাভ কৰাৰ উপৰিও ২০২২ বৰ্ষত অসম প্ৰকাশন পৰিষদৰ বঁটাও লাভ কৰিছিল। তেখেতৰ আন উল্লেখযোগ্য গ্ৰন্থসমূহ হে কৈলাশনাথ, একুৰ বছৰৰ গল্প, এজাক এলেহুৱা কাউৰীৰ সাধু, বেৱাৰিছ লাছ আৰু অন্য গল্প, বিহুতী চৰাই আৰু অন্য গল্প আদি। নিউজ ডেস্ক AN টেলিভিজন। আন এক বাতৰি। অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই বৃহস্পতিবাৰে যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অগপৰ প্ৰাৰ্থী বিধানসভা সমষ্টি সমিতিয়ে NDAৰ প্ৰক্ষেপিত প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনত এখন বিশাল নিৰ্বাচনী সভা আয়োজন কৰে। সভাখনত ৰাইজৰ সঁহাৰি আৰু পাৰ ভঙা উৎসাহ দেখি আনন্দিত হৈ পৰে অগপৰ সভাপতিৰ লগতে আন নেতা কৰ্মীসকল। সভাখনত অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মাজুলীৰ বিধায়ক ভুৱন গাম, মাজুলী জিলা অগপৰ সভাপতি ফণীধৰ তাহুৰ লগতে অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি আৰু সন্মিলিত গণশক্তি তথা অগপৰ ভাতৃভগ্নী সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আনহাতে টিয়ক বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত চিপাহীখোলাৰ ৰূপজ্যোতি সংঘৰ ৰংগমঞ্চত মিত্ৰজোঁটৰ প্ৰাৰ্থীজনৰ সমৰ্থনত আন এখন নিৰ্বাচনী সভাত অংশ লয় সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। সভাত উপস্থিত থাকে বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি পুতুল বৰুৱা, যোৰহাট জিলা সমিতিৰ সভাপতি সৌৰভপ্ৰাণ বৰাৰ লগতে অন্যান্য বিষয়ববীয়াসকল। অসম গণ পৰিষদৰ শিৱসাগৰ বিধানসভা সমষ্টি সমিতিৰ উদ্যোগতো চাৰিংস্থিত শিৱকান্ত দুৱৰাৰ ৰাজহুৱা ভৱনতো মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন গগৈৰ সমৰ্থনত নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকা, সম্পাদক কুশল দত্ত, নাজিৰা আৰু মাহমৰা বিধানসভা সমষ্টি সমিতিৰ সভাপতি ক্ৰমে বিপুল বৰকটকী, লীলাজ্যোতি ফুকন, পূৰ্ণানন্দ চুতীয়াৰ লগতে অগপৰ ভাতৃভগ্নী সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এতিয়া বতৰৰ বতৰা।
আগন্তুক 24 ঘণ্টাত বতৰে কালৰূপ ধাৰণ কৰিব 29খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে। শিলাবৃষ্টি, ধুমুহা আৰু বজ্ৰপাত হ'ব আগন্তুক 24 ঘণ্টাত। প্ৰচণ্ড ধুমুহা বৰষুণে জোকাৰি যাব ৰাজ্য। ঠায়ে ঠায়ে পৰিব বজ্ৰপাত। অসমৰ লগতে সমগ্ৰ উত্তৰ পূবত য়েল্ল' এলাৰ্ট জাৰি। আগন্তুক 9 তাৰিখলৈকে কালৰূপ ধাৰণ কৰিব বতৰে। ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। ডিব্ৰুগড় জিলাতো য়েল্ল' এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। মিড ডে নিউজৰ পৰা মই অৰূপ সংগম সোণোৱালে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263।